হয়, অতি গৌৰৱেৰে জনাবলৈ পাই সুখী হৈছোঁ যে নৰেন্দ্ৰ মোদী দেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বস্ত্ৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ উদ্যোগ আৰু সৌজন্যত আমাৰ বিটিচি প্ৰশাসন, অসম চৰকাৰৰ সহযোগত, স্থানীয় ৰাইজৰ সহযোগত আজি বহু প্ৰতীক্ষিত এৰী স্পান মিল্ক, এৰীৰ সূতাৰ যি মিল, সেই মিলটো আজি ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। সন্মানীয় প্ৰমোদ বড়ো তথা আমাৰ CSBৰ মেম্বাৰ ছেক্ৰেটাৰী তথা অন্যান্য বিষয়বৰ্গৰ ৰাইজৰ উপস্থিতিত বহু সহস্ৰাধিক মানুহ ইয়াত ইতিমধ্যে উপস্থিত হৈছে। আমি জানো যে অসমৰ এৰীৰ সিংহভাগ আমাৰ BTD অঞ্চলতেই ইয়াতো উৎপাদিত হয়। ঠিক সেইদৰে মুগাৰ গোটেই পৃথিৱীৰ মুগাৰ প্ৰায় 80 পৰা 85% আমাৰ উত্তৰ পূব বা অসমত উৎপাদন হয়। গতিকে এৰীৰ ক্ষেত্ৰত মালবেৰী বা আমাৰ মুগা, এৰী সকলো ক্ষেত্ৰত অসম BTADকে সামৰি উত্তৰ পূৰ্বাঞ্চল সদায় আগবঢ়া। আৰু ইয়াত প্ৰয়োজন আছিল, ইয়াত এতিয়া এই মিলটোৱে প্ৰতি বছৰে 35 মেট্ৰিক টন সূতা প্ৰস্তুত কৰিব। অৰ্থাৎ আমাৰ গাঁৱৰ ৰাইজে যে ঘৰত বা আমাৰ চুমনিত বা বিভিন্ন অঞ্চলত যে এৰী পোহে, গতিকে এৰীৰ কুকুনবিলাক আনি ইয়াত গঞা ৰাইজে একে ঠাইতে ইয়াত এতিয়া ছিংগল উইণ্ড' ইয়াত এতিয়া তেওঁলোকে বিক্ৰী কৰিব পাৰিব। চৰকাৰী যিটো উচিত মূল্য, সেই উচিত মূল্যৰ জৰিয়তে ইয়াত কিনি লোৱা হ'ব। তাৰপিছত অকল সেইটোৱে নহয়, তাৰপিছত তাৰ পৰা উন্নত মানসম্পন্ন প্ৰযুক্তিৰে এটা অতি উন্নত মানসম্পন্ন, এইটো প্ৰথমটো ইমান উন্নত মানসম্পন্ন এৰী স্পান মিল্ক, তাত সূতা প্ৰস্তুত হ'ব। সেই সূতা আমাৰেই BTDৰ শিপিনীসকলে তাঁতৰ শালত সপোন ৰচিব পাৰিব। এই সূতা প্ৰয়োজন সাপেক্ষে কেতিয়াবা ৰপ্তানিও কৰা হ'ব পাৰে বেলেগ প্ৰান্তলৈ, কিন্তু আমাৰ বড়োলেণ্ডৰ বা সমগ্ৰ অসমতেই এৰীৰ ইমান ডিমাণ্ড, গতিকে সেই গোটেইখিনিতো আমাৰ 35 মেট্ৰিক টন আমাৰ BTC বা আমাৰ অসমতে ৰাইজে ব্যৱহাৰ কৰিব। গতিকে এইটো আজি এটা অভাৱনীয় দিন। ইয়াত আমাৰ হাজাৰ হাজাৰ লোক, প্ৰতিখন গাঁৱতে শতাধিক লোক আমাৰ এৰী শিল্পৰ লগত বা আমাৰ চিল্ক শিল্পৰ লগত, ৰেচম শিল্পৰ লগত জড়িত। গতিকে আজিৰ এই দিনটো এটা সোণালী দিন বুলি আমি গণ্য কৰোঁ, কাৰণ দুটা কাম হৈছে, উন্নত মানসম্পন্ন সূতা যিদৰে আমাৰ শিপিনীয়ে পাব, ঠিক সেইদৰে আজিৰ তাৰিখত ইয়াত কুকুনবিলাক দিয়া হ'ব। গতিকে এটা অভাৱনীয় দিন, সেইকাৰণে গাঁৱৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ।